কি খবৰ বাৰু সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে চাগে। ময়ো ভালে আছোঁ। ভাল বেয়াৰ মাজতেই আমাৰ জীৱনটো, নহয়নে বাৰু? অকলে আছিলোঁ, কথা এটা মনত পৰিলে আৰু সকলোৰে জীৱনত চাগৈ এনেকুৱা হৈছে, সেইকাৰণে মই ভাবিলোঁ আপোনালোককো কথাটো সুধি চাওঁ। কেতিয়াবা কিছুমান কথা কাৰোবাৰ লগত শ্বেয়াৰ কৰিবলৈ মন যায়, জানিবৰ মন যায়, আনৰ জীৱনতো এনেকুৱা হৈছে নেকি? গতিকে মই অকণমানকৈ ভিডিঅ' এটা বনালোঁ। কেতিয়াবা আপুনি যদি হঠাতে গম পায় যে যিখিনি মানুহক আপুনি বহুত বেছি ভাল পায়, সেয়া ঘৰৰে হওক, আপোন মানুহেই হওক বা আপোনাৰ বন্ধু বান্ধৱী যোনেই নহওক, আপুনি সেই বিশ্বাস কৰা মানুহখিনিয়ে, বিশ্বাস কৰা বা আপোন মানুহজনে আপোনাৰ বিষয়ে অপপ্ৰচাৰ চলাই আছে, লগতে আপোনাৰ ক্ষতি কৰিবৰ কাৰণে কাৰোবাৰ পৰা বুদ্ধি পৰামৰ্শ লৈ আছে আৰু যেনেকৈ যিকোনো প্ৰকাৰে হ'লেও আপোনাক ক্ষতি কৰিবই কৰিব। আৰু এনেকুৱা ষড়যন্ত্ৰ চলাব, এনেকুৱা মিছা অপবাদ, মিছা অপপ্ৰচাৰ চলাব, তেতিয়া আপুনি হঠাতে গম পালে আপোনাৰ মানে প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব বা আপুনি মানে কি কৰিব সেইখিনি সময়ত? আপোনালোকৰ পৰা অকণমান পৰামৰ্শ বিচাৰিছোঁ। হঠাতে কি সিদ্ধান্ত ল'ব বাৰু আপুনি? জনাবচোন দেই।